আপুনি মই যে ব্যৱহাৰ কৰি থকা এইবিলাক নোটবুক দেখিব পাৰিছে, এইবিলাক নোটবুক আপোনাক কেনেকে বনাই জানে নেকি? এইটো হৈছে নোটবুক কাটিং মেচিন। নোটবুক কাটিং কিন্তু কেতিয়াও মাৰ নাযায়, একদম গ্যাৰান্টি দিব পাৰিম। আপুনি কাৰেণ্টতো চলাব পাৰে, প্লাছ আপুনি যেতিয়া আপোনাৰ কাৰেণ্ট নাথাকে তেতিয়া আপুনি এই হুইলটো ঘূৰাই ফেলে আপুনি মেনুৱেলি চলাব পাৰে। এইটো আপোনাৰ সাইড কাটিংবোৰ ধুনীয়াকে আপোনাৰ এইটো মেচিনৰ সহায় দি কৰিব পাৰে। যদি ইয়াতকে অটোমেটিক লাগে তে আমাৰ ইয়াতে আপোনালোকে অটোমেটিকো পাই যাব, মেনুৱেলো পাই যাব, গোটেইখিনি এভেইলেবল আছে আমাৰ। 5 বছৰ আপুনি 1 টকা নিদিয়াকৈ সাৰ্ভিসিং কৰি ধুনীয়াকৈ লৈ থাকিব পাৰিব। মেচিন লৈ গ'লে আপুনি 0 ডাউন পেমেন্টত পাব, মানে EMI ফেচিলিটি আছে। লগতে আপোনালোকে বহুতখিনি এই মেচিনটো আপুনি যদি লৈ যায় আপোনাৰ জীৱন ভৰ চলিব, কেতিয়াও এই ব্যৱসায়টো মাৰ নাযায়। আপুনি মই যে ব্যৱহাৰ কৰি থকা এইবিলাক নোটবুক দেখিব পাৰিছে, এইবিলাক নোটবুক আপোনাক কেনেকে বনাই জানে নেকি? চাওক মোৰ চাইডত দেখিব পাৰিছে, এইটো হৈছে নোটবুক কাটিং মেচিন। এই নোটবুক কাটিং মেচিনত আপোনালোকৰ এইবিলাক নোটবুক তৈয়াৰ কৰা হৈছে। আপুনি সৰুতে বা মই সৰুতে পঢ়িছিলো বা এতিয়াও লিখি থাকো, হাত কলমে লিখিবলৈ এতিয়াও এইবিলাক বহি কাগজ লাগে, কিন্তু এই কাগজটো কেনেকৈ তৈয়াৰ কৰা হয় বহুতে নাজানে। আজি মই আহিছো মা কামাখ্যা মেচিন, বাইদেউগৰাকীয়ে ধুনীয়াকে বুজাই দিব যে ইয়াত মেচিন কেনেকৈ কাটিং কৰি পেলাই এখন এনেকুৱা বহি কেনেকৈ তৈয়াৰ কৰি উলিয়াই দিব পাৰে। আজি আহিলে এইটো নোটবুক কাটিং মেচিন হয়। হয়, এইটো নোটবুক কাটিং মেচিন হয়। আচ্ছা, মানে কি এই বস্তু এটা কথা কওঁ, ব্যৱসায় যদি কোনোবা ষ্টাৰ্ট কৰিব বিচাৰে তেতিয়াহ'লে একদম জীৱন ভৰ চলিব, যেতিয়ালৈকে মানুহটো এতিয়া চলি থাকিব, কাৰণ এই নোটবুকটো লাগিবই আমাক। এই বস্তুটো কৰিব গ'লে একদম পুৰা জীৱন ভৰ চলিব এই নোটবুকটো, কাৰণ এই নোটবুকটো কেতিয়াও মাৰ নাপায়। আপুনি ভাবিব যে ইমান ডাঙৰ মেচিন এটা লৈ ল'ম কেতিয়াবা মাৰ যাব, এই নোটবুক কাটিং কিন্তু কেতিয়াও মাৰ নাযায়, একদম গ্যাৰান্টি দিব পাৰিম। আৰু এনেকুৱা ফেচিলিটি আছে, কৰি আছে একদম ধুনীয়াকে। হয়, এইটো আমাৰ নোটবুক কাটিং মেচিন হয়, সেমি অটোমেটিক। আৰু আপুনি মানে ইয়াতে আপোনাৰ মেনুৱেল আহে, সেমি অটোমেটিক আহে আৰু ফুললি অটোমেটিক আহে। আচ্ছা, তো মেনুৱেলত হয়, মেনুৱেলত আপোনাৰ তিনিটা সেটআপ আহে, কাটিং পিনিং দা প্ৰেছ, আৰু এইটোতো আপোনাৰ কাটিং পিনিং দা প্ৰেছ। কিন্তু সেমি অটোমেটিকত আপোনাৰ এটা সুবিধা আছে, এইটো আপুনি কাৰেণ্টতো চলাব পাৰে, প্লাছ আপুনি যেতিয়া আপোনাৰ কাৰেণ্ট নাথাকে তেতিয়া আপুনি এই হুইলটো ঘূৰাই ফেলে আপুনি মেনুৱেলি চলাব পাৰে। আচ্ছা, মেনুৱেলি কৰিব পাৰে, একদম কাৰেণ্টতো কৰিব পাৰে। হয়, দুটা ফেচিলিটি আছে ইয়াতে আপোনাৰ। ঘৰত যেতিয়া ইলেক্ট্ৰিচিটি বা কাৰেণ্ট যাব তেতিয়া ধুনীয়াকে মেনুৱেলি কাম কৰিব, কেতিয়াও কাম বন্ধ নহয়। হয়, মানে ধৰক যদি আমাৰ ঘৰত কাৰেণ্ট নাই তেতিয়া আমাক ইমাৰ্জেঞ্চি বহি বনাব লগা হৈ যায় ন, তো তেতিয়া কি হয় ধুনীয়াকে এই হুইলটো ঘূৰাই ফেলে নোটবুক কাটিং কৰিব পাৰিব। হয়, ঘূৰালে তোমাৰ মানে ধৰক ওপৰ তল হৈ থাকে এইটো ধুনীয়াকে। আৰু কাটিং এফালে কৰা হয়, এইখন প্লেট হয়, ইয়াতে আপোনাৰ প্লেট লগোৱা থাকে। হয়, প্লেট থাকিব, এতিয়া লগোৱা নাই। প্লেটটোত আপোনাৰ যেতিয়া এই নোটবুক যোনটো থাকে, এই নোটবুক বোৰ এনেকুৱা আপোনাৰ দিব লগা হয়। হয়, এইটো আপোনাৰ সাইড কাটিং বোৰ ধুনীয়াকে আপোনাৰ এইটো মেচিনৰ সহায় দি কৰিব পাৰি। আচ্ছা, মানে ইয়াৰে পুৰা ধুনীয়াকে সুবিধা কৰি আছে ন? হয়, এইটো তোমাৰ কাটিং মেচিন হয়। ইয়াতে তোমাৰ এইটো 26 ইঞ্চৰ হয়। যদি লাগে 32 ইঞ্চ কাটিং মেচিন পাব, তাৰপিছত 36 পাব। 32ত আপোনাৰ ধৰক এনেকুৱা ডাঙৰ বহি দুখন একেলগে কাটিব পাৰিব। আচ্ছা, ডাঙৰ বহি দুখন কাটিব পৰা যাব। হয়, আৰু এইটোত আপুনি ধুনীয়াকে সৰু দুখন বহি কাটিব পাৰিব। আপুনি যিমান মানে ব্লেড যিমান ডাঙৰ ইঞ্চ ল'ব সেই হিচাপত আপোনাৰ কাটিংটো বেছি হয়। আৰু মানে যিমান ডাঙৰ মেচিন হ'লে সিমানটো বেছি হেল্প কৰি থাকিব। হয় হয়, সেই হিচাপত আপুনি দুখন তিনিখনকে বহি দিব পাৰে। আৰু ওকে, মানে আৰু কেতিয়াবা কি হয়, এটা পেজ লাগে মোক 10টা পেজ, এখন বহি 10টা বা 20টা পেজ কাউন্টিং কৰিব লাগিব, এই কাউন্টিং মেচিন পোৱা যায় নেকি? হয়, কাউন্টিং মেচিন লাগিলে কাউন্টিং মেচিন পাই যাব। তাৰে পিছত আৰু এই যেতিয়া আপোনাৰ নোটবুকটো ৰেডি হৈ গ'ল, নোটবুকটো আপুনি পেকিং কৰিব লাগিব, ধৰক 6টা বা তোমাৰ 4টা তেনেকে পেকিং কৰি কিনে আপুনি সেল কৰিব লাগিব। তাৰে কাৰণে যোনটো স্ট্ৰিং পেকিং মেচিন ইয়াতে আমাৰ ইয়াতে পাই যাব আপুনি। মানে পেকিং কাটিং হয়, প্ৰিন্ট কৰা ধৰক আপুনি ডায়েৰী চাইৰি বনোৱাৰ কাৰণে যদি প্ৰেছ কৰিব বিচাৰি আছে তেতিয়াও ধৰক আপোনাৰ এই স্কোৱাৰিং মেচিনৰ পৰা গোটেইখিনি আমাৰ ইয়াতে আপোনালোকে পাই যাব। তোমালোকৰ এইফালে ধুনীয়াকে কাটিং কৰি ল'ব পৰা। আৰু লগতে এইটো কিহৰ মেচিন? এইটো তোমাৰ দা প্ৰেছ মেচিন বুলি কয়। এইটো যোনটো তোমাৰ নোটবুকটো আছে, নোটবুকটো যেতিয়া আমি কাটিং কৰাৰ পিছত তোমাৰ বহীখন এনেকে মেল খাই থাকে, তো এই বস্তুটোত আমি জপাব লাগিব। তো এই মেচিনটোৰ সহায় দি তুমি ধুনীয়াকে বহীটো জপাব পাৰি। এইটো দা প্ৰেছ হয়, প্ৰেছ কৰে। এইটো প্ৰেছ কৰা হ'ব ন? হয়, এইটো প্ৰেছ কৰি কিনে তাত কাটিং কৰা হ'ব, ডাইৰেক্ট এনেকুৱা হৈ থাকিব। হয়, এনেকুৱা। তাৰপিছত প্ৰেছ কৰিলে বহীটো সামৰিব পাৰি আৰু ধুনীয়াকে। আচ্ছা, মানে যিটো ভাঁজ দেখিব পাৰিছে এই ভাঁজটো একদম ধুনীয়াকে এনেকে প্ৰেছ কৰি পেলাই, মানে দা প্ৰেছ বুলি কয়। হয়, দা প্ৰেছ। এইটো ভাঁজত আহি যাব। আৰু ইয়াতে তোমাৰ আৰু এটা মেচিন আহে, সেইটো হৈ গ'ল পিনিং মেচিন, যোনটো আমাৰ বহীৰ পিনটো কৰে, সেইটো পিনিং মেচিন এটা আহে। ইয়াত আপোনালোকে যিটো বহীখন দেখিব পাৰে, এইডোখৰত আপোনালোকৰ পিন কৰা থাকে, সেই পিন কৰা মেচিন এক্সট্ৰা আহে। হয়, চবে মানে তিনিটা তোমাৰ সেটআপ হয়। হয়, আচ্ছা, 3টা মেচিনৰ এটা সেটআপ আহিব, আপুনি ধুনীয়াকে লৈ ব্যৱসায়টো আৰম্ভ কৰিব পাৰিব। আচ্ছা, তোমালোকৰ পৰা যিহেতু এটা মেচিন লৈ যাব, মেচিন এটা লৈ গ'লে কিন্তু ইয়াৰ প্ৰডাকশ্যনটো কিমান হয় সেইটো কৰিবা? হয়, এই মেচিনটো তোমাৰ ঘণ্টাত তুমি 600ৰ ওপৰত এই মেচিনটো দি কেনে বহি বনাব পাৰিবা। 1 ঘণ্টাত 600 পেজ? হয়, 1 ঘণ্টাত 600টা বহি। 600 বহি? হয়, 600 পেজটো তুমি মিনিটতো কাটি দিব পাৰিবা, কোনো অসুবিধা নাই। কিন্তু তুমি 1 ঘণ্টাত 600টাৰ ওপৰত এই মেচিনটোৰ সহায় দি তুমি বহি বনাব পাৰিবা। আচ্ছা, মানে আৰু যদি ইয়াতকে অটোমেটিক লাগে তে আমাৰ ইয়াতে আপোনালোকে অটোমেটিকো পাই যাব, মেনুৱেলো পাই যাব, গোটেইখিনি এভেইলেবল আছে আমাৰ ইয়াতে। আচ্ছা, চাওক
চাওক আপোনালোকৰ যদি ক'ব যাওঁ 1 ঘণ্টা আপুনি এনেকুৱা বহি দেখিব পাৰিছে এইবিলাক বহি 600খন আপোনালোকে বনাব পাৰে যিটো মেনুৱেল আছে যেতিয়া মেনুৱেলটো কাম কৰিলে সেইটো নিজৰ ওপৰত ডিপেন্ড কৰিব হয় কিমান কাম কৰিব হয় আপোনালোকে যিমানখিনি কৰে আৰু সেইটো আপোনালোকৰ ওপৰত ডিপেন্ড থাকিব আৰু বহিটো লোৱাৰ পিছত আপোনালোকে ভাবিব যে আমি শিকিম কেনেকে বনাম তো আমাৰ ফালৰ পৰা টেকনিচিয়ান যাব ফুল্লি গাইড কৰিব কেনেকে চলাই কেনেকে কি কৰে আৰু লগতে আৰু এটা কথা আপোনালোকে মেচিনটো ল'ব তো ভাবিব যে আমি ৰ মেটেৰিয়েল ক'ত পাম পেজবোৰ ক'ত পাম টিপিবোৰ ক'ত পাম গোটেইখিনি আমি আমাৰ ফালৰ পৰা আপোনালোকক নাম্বাৰ দিয়া হ'ব আপোনালোকে গোটেইখিনি আমাৰ ইয়াতে পাই যাব মানে আপোনালোকৰ নোটবুকৰ যিখিনি পেজ লাগে বা টিপি লাগে প্ৰভাইড কৰি দিব গোটেইখিনি আমাৰ ফালৰ পৰা হয় গোটেইখিনি আচ্ছা তেখেতসকলে চাওক মেচিনটো লৈ গ'লে আপুনি টেনশ্যন কৰিব নালাগে গোটেই ৰ মেটেৰিয়েল তেখেতসকলে মা কামাখ্যা মেচিনৰ পৰা প্ৰভাইড কৰা হ'ব আৰু লগতে গেৰাণ্টি ৱাৰেণ্টি কেনেকুৱা কি বস্তু আপোনাৰ 1 ইয়াৰ ৱাৰেণ্টি থাকিব আৰু 5 বছৰ আমাৰ ফালৰ পৰা ফ্ৰী সাৰ্ভিস থাকিব 5 বছৰ ফ্ৰী 1 টকা নোলোৱা ন 1 টকা নলওঁ চাওক 5 বছৰ যদি কিবা বাই চান্স কেতিয়াবা যদি বেয়া হয় মেচিনটো কিবা প্ৰব্লেম আহে তেতিয়াহ'লে 5 বছৰ কাৰণে আপুনি টেনশ্যন কৰিব নালাগে 5 বছৰ আপুনি 1 টকা নিদিয়াকৈ সাৰ্ভিসিং কৰি ধুনীয়াকৈ লৈ থাকিব পাৰিব আৰু লগতে ফেচিলিটি কি চোৱা এইখিনি মানে কি এটা মেচিনে এইটো মেচিনতো যিহেতু ল'ব কাৰোবাৰ যদি বাজেট আছে ধুনীয়াকৈ লৈ ল'ব যদি মেচিনৰ বাজেট নাই তেতিয়াহ'লে কিবা ফেচিলিটি ৰাখিছে নেকি আৰু হয় যদি আপোনালোকৰ বাজেট আছে তেন্তে মোৰ হিচাপত কেশত ল'ব কেশত ল'লে আমাৰ ফালৰ পৰা 20% ডিসকাউন্ট পাই যাব আৰু যদি আপোনালোকৰ বাজেট কম আছে তেন্তে আপোনালোকে য'ত আপোনালোকৰ ওচৰ পাজৰত বেংক আছে তাতে আপোনালোকে গৈ কেনে লোনৰ কাৰণে এপ্লাই কৰিলে হ'ল লোনৰ কাৰণে যিখন কোটেশন লাগিব সেইখন আমাৰ ফালৰ পৰা প্ৰভাইড কৰা হ'ব লোনটো আপোনালোকৰ সেনকশন হোৱাৰ পিছত আমাৰ ফালৰ পৰা আপোনালোকে মেচিনটো 1 টকা নিদি পেলে লৈ যাব পাৰিব যদি আপোনাৰ এটা বাজেট আছে তেতিয়াহ'লে কেশত লওক কাৰণ কেশত ল'লে আপোনালোকৰ 20% ডাইৰেক্ট ডিসকাউন্ট পাই আছে আৰু যদি ইএমআই যদি আপোনাৰ এটা বাজেট নাই ইএমআই আছে ইএমআই ফেচিলিটি কৰা আপোনাৰ নিয়াৰ বাই ব্ৰাঞ্চত যাব তেখেতসকলৰ যিটো মেচিন বা সেই মেচিনৰ কোটেশন আপোনালোকক প্ৰভাইড কৰা হ'ব সেই মেচিনৰ কোটেশন আপুনি এটা কথা কম মানে কি যদি যেতিয়া এপ্ৰুভ হৈ যাব লোনটো মানে 1 টকা নিদিয়াকৈ এটা মেচিন ওলাই যাব না হয় 1 টকা নিদিয়াকৈ ধুনীয়াকৈ লৈ যাব পাৰিব মেচিনটো আমাৰ ইয়াৰ পৰা ওকে আৰু এটা কথা জানিম তোমালোকৰ যেহেতু গোটেই কথাখিনি পাতিছো আপোনালোকৰ যদি অধিক তথ্য জানিব বিচাৰে তেতিয়া কন্টাক্ট নাম্বাৰ দিম তোমাৰ হয় আৰু যদি আপোনালোকৰ কিবা জানিব লগা থাকে তেন্তে আমাক স্ক্ৰিনত থকা নাম্বাৰত আমাক কল কৰি আমি সম্পূৰ্ণ ডিটেইলছখিনি আপোনাক দি দিম আৰু যদি পাৰে আপোনালোকে ধুনীয়াকৈ মা কামাখ্যা মেচিনত আপোনালোকে আহিব পাৰে এবাৰ ভিজিট কৰিলে হৈ গ'ল ন হয় আৰু যদি কোনোবা ভিজিট কৰিব বিচাৰে লোকেশ্যন এবাৰ এডজাক্ট কৰি দিবা লোকেশ্যন আমাৰ পশ্চিম বৰাগাঁও বিজ্ঞানপথ মা কামাখ্যা মেচিনাৰী আপুনি আহিলে আমাক কল কৰিব আমি আপোনাক ধুনীয়াকৈ লোকেশ্যনবোৰ দি দিম ওকে মানে আপোনালোকৰ পিছত আহক মানে এটা মেচিন লৈ গ'লে আপুনি 0 ডাউন পেমেণ্টত পাব মানে ইএমআই ফেচিলিটি আছে লগতে আপোনালোকে বহুতখিনি এই মেচিনটো আপুনি যদি লৈ যায় আপোনাৰ জীৱন ভৰ চলিব কেতিয়াও এই ব্যৱসায়টো মাৰ নাযায় বেছি দেৰিকৈ স্ক্ৰীনৰ ফোন নম্বৰতে যোগাযোগ কৰক